ঈশ্বৰে আমাৰ কাৰণে বেষ্ট আৰু বেটাৰ ৰাখিছে আৰু তাৰ কাৰণে আমি বাট চাই থাকিব লাগে। ঈশ্বৰে আমাক আশীৰ্বাদটো দিব বিচাৰে, ঈশ্বৰে কিবা এটা ভাল ৰাখে, কিন্তু শয়তানে আমাৰ তাৰ আগতেই কিবা এটা বেলেগ অপৰচুনিটি দি দিয়ে, কিবা এটা বেলেগ সুযোগ দি দিয়ে আৰু সেই সুযোগ চাই আমি বিপথে গুচি যাওঁ। প্ৰেমৰ জালত ফচাই দুষ্কৰ্ম কৰে, অনেক বেয়া বেয়া কাৰ্য পিছত বিয়াৰ প্ৰস্তাৱ তেওঁলোকে ভাবি থাকে, হয়তো পিছত নহয়ও। মই এটা অপৰচুনিটি পাইছোঁ, তেওঁ নাভাবিলে এইটো সঁচাকৈ ঈশ্বৰৰ ইচ্ছা হয় নহয়। দীনা নামৰ এজনী গাভৰু ছোৱালীয়ে চিখম নামৰ এক নতুন নগৰত বাস কৰিছিলে তেওঁৰ পিতৃ মাতৃ আৰু ভাই ককাইসকলৰ সৈতে। কিন্তু সেই নগৰত যেতিয়া তেওঁলোক বাস কৰি আছিল, এদিনাখন দীনাই নগৰলৈ ছোৱালীসকলৰ সৈতে লগ কৰিবলৈ ওলাই গ'ল। যেতিয়া তাই সেই নগৰ জীয়াৰীবিলাকৰ সৈতে ওলাই গ'ল লগ কৰিবলৈ, সেই চিখম নগৰৰ যি ৰজাৰ এজন ল'ৰা, তেওঁৰ নাম আছিলে চিখিম বুলি, চিখম নগৰত সেই চিখিম ল'ৰাজন এই যুৱতী দীনাক চালে আৰু তাইৰে সৈতে দুষ্কৰ্ম কৰিলে। আৰু এই দুষ্কৰ্ম কৰাৰ পাছত তাই বহুত দুখ পালে, কিন্তু সেই চিখিম ল'ৰাজনে তাইক প্ৰেম কৰিলে আৰু বিয়া কৰাব বিচাৰিলে। আৰু চিখিমে গৈ তেওঁৰ দেউতা যি হামুৰ, সেই বিয়াসকলৰ ৰজা, সেই হামুৰক গৈ ক'লে যে মই এনেকুৱা ছোৱালীক চালোঁ আৰু মই তাইক প্ৰেম কৰিছোঁ, আপুনি গৈ মোৰ কাৰণে তাইক বিচাৰক। এতিয়া হামুৰে গৈ তেওঁৰ ল'ৰাৰ কাৰণে যি দীনাৰ দেউতা জাকুবক ক'লে যে মোৰ ল'ৰাই আপোনাৰ ছোৱালীক ভাল পাইছে, প্ৰেম কৰিছে আৰু মোৰ ল'ৰাৰ চিখিমৰ কাৰণে আপুনি দীনাক আমাক দিয়ক। এতিয়া যেতিয়া জাকুবে গম পালে যে অলৰেডি মোৰ ছোৱালীৰ সৈতে তেওঁলোক দুষ্কৰ্ম কৰিছে, সেই সময়ত জাকুবৰ যি সন্তানসকল আছিলে তেওঁলোক পথাৰত আছিলে আৰু গম পোৱা নাছিলে। তাৰপাছত যেতিয়া জাকুবৰ সন্তানসকল আহিলে আৰু গম পালে আমাৰ ভণ্টিৰ সৈতে এনেকুৱা দুষ্কৰ্ম হৈছে আৰু এতিয়া তেওঁলোকে বিচাৰিব আহিছে আমাৰ ছোৱালীজনী, তেওঁলোকে ভিতৰি বহুত খং কৰিলে। তাৰপাছত যেতিয়া তেওঁবিলাকে ক'লে যে নহয়, আপোনাৰ ছোৱালী দীনাক আমাৰ ল'ৰা যি চিখিমৰ কাৰণে দিয়ক আৰু আমি তাৰ বিনিময়ত আপোনালোকক আমাৰ এই নতুন নগৰ যি চিখম তাত বাস কৰিবলৈ দিম, আৰু অকল আমিয়েই নহয় কিন্তু আপোনালোকেও আমাৰ জীয়াৰীবিলাকক বিয়া কৰাব পাৰিব আৰু আমিও আমাৰ জীয়াৰীবিলাকক বিয়া কৰাম, আৰু আপোনালোকে এই নগৰত বহুত ভালকৈ থাকিব পাৰিব, এই নগৰ আপোনালোকে অধিপতি মানে অকুপাই কৰি থাকিব পাৰিব বুলি ক'লে। এই যি প্ৰস্তাৱ প্ৰথম অৱস্থাত শুনাততো বহুত ভাল লাগিলে জাকুবক, আৰু তেওঁ ভাবিলে সঁচাকৈ আমি এই যি ঠাই আমি অকুপাই কৰিব পাৰিম, আমি ইয়াত থাকিব পাৰিম আৰু পাৰ্মানেণ্টলি ইয়াত আমি বসতি কৰিব পাৰিম। কিন্তু যেতিয়া জাকুবৰ পুত্ৰসকলে এই কথা শুনিলে তেওঁলোক বহুত খং উঠিলে আৰু ভিতৰি তেওঁবিলাকে এই প্ৰতিশোধ ল'ব বিচাৰি আছিলে নিজৰ ভণ্টিৰ লগত যি দুষ্কৰ্ম হৈছিলে তাৰ কাৰণে। সেইকাৰণে জাকুবে ক'লে আৰু তেওঁৰ পুত্ৰবিলাকে বহুত যি টেক্টফুলি বহুত তেওঁবিলাকে বুদ্ধি লগাই সেই যি হামুৰক উত্তৰ দিলে আৰু চিখিমক উত্তৰ দিলে যে আমি এনেকৈ আমাৰ ছোৱালীক আপোনালোকৰ সৈতে দিব নোৱাৰোঁ, আমাৰ কিছুমান চুক্তি থাকিব। তেওঁলোকে ক'লে আমি যিবিলাক নেকি চুনত নোহোৱা মানুহক আমাৰ ছোৱালী আমি দিব নোৱাৰোঁ, আপোনালোকে যদি আমাৰ জীয়াৰীক বিয়া পাতিব বিচাৰিছে তেনেহ'লে আপোনালোক প্ৰত্যেকেই চুন্নত হ'ব লাগিব। চুন্নত এক প্ৰকাৰৰ চিন আছিলে যিটো নেকি ঈশ্বৰে ইজৰাইলৰ লোকবিলাকক দিছিলে, আৰু এই চুন্নত এক প্ৰকাৰৰ চিম্বল আছিলে চেক্ৰেট, মানে বহুত পবিত্ৰ চিন আছিলে যাৰ দ্বাৰা ঈশ্বৰে লোকবিলাকক নিজৰ কৰি লৈছিলে আৰু মোৰ মানুহ বুলি কৈছিলে। তো এই জাকুবৰ যি পুত্ৰসকলে বহুত বুদ্ধি লগাই তেওঁবিলাকে ক'লে যে আপোনালোকে চুন্নত হ'ব লাগিব, তেতিয়াহে আমাৰ জীয়াৰী দিম। আৰু যেতিয়া এই প্ৰস্তাৱ যেতিয়া চুক্তি হামুৰ আৰু চিখিমে শুনিলে আৰু লোকবিলাকে শুনিলে, তেওঁবিলাকে ইমিডিয়েটলি ক'লে যে অ'কে ঠিক আছে, আমি চুন্নত প্ৰত্যেকেই হৈ ল'ম, কিন্তু আপোনালোকৰ জীয়াৰী আমাক দিব লাগিব, কাৰণ চিখিম যি কুমাৰ তেওঁ বহুত ভাল পাইছিলে দীনাক। এতিয়া আমি পিছৰ কাহিনী যেতিয়া পঢ়োঁ আমি গম পাওঁ প্ৰত্যেকেই হোমৰ লগে লগে যিমান হিবিয়া লোকসকল আছিলে সেই নগৰত, চিখম নগৰত প্ৰত্যেকেই যি মানুহ ল'ৰাসকল আছিলে, পুৰুষসকল আছিলে চুন্নত হ'লে, আৰু সেই মৰ্মে দীনাক জাকুব আৰু তেওঁৰ যি ভাই ককাইসকল আছিলে তেওঁবিলাকক দি দিলে।
এতিয়া জাকুবৰ যি পুত্ৰসকল আছিলে তাৰ মাজত দুজন সিমিয়ন আৰু লেবি তেওঁবিলাকে ভিতৰি ভিতৰি বহুত ঈৰ্ষা জগাই ৰাখিছিলে এই ছিকিমৰ বিৰুদ্ধে, কাৰণ তেওঁৱেই এই যি দিনাক তেওঁলোকৰ ভনীয়েকক বহুত দুষ্কৰ্ম কৰিছিলে। কিন্তু এই কৰ্ম কৰাৰ কাৰণে যি ঈৰ্ষা তেওঁবিলাকে ভৰাই ৰাখিছিলে, যেতিয়া সুন্নত সকলোৱে হৈ গ'ল, সেই বিয়াসকল সমুৰ ছিকিম আৰু যিমান পুৰুষসকল আছিলে সেই নগৰত প্ৰত্যেকে সুন্নত হ'ল, তেওঁলোকৰ বিষ হ'ল। 3 দিনা যেতিয়া তেওঁবিলাক আছিলে, বাইবেলে কৈছে যে তেওঁবিলাক বহুত বিষত আছিলে। আৰু সেই সময়ত সিমিয়ন আৰু লেবিয়ে গৈ প্ৰত্যেক পুৰুষবিলাকক তেওঁবিলাকে এটেক কৰিলে, মানে যুদ্ধ কৰিলে আৰু তেওঁবিলাকক মাৰি পেলালে। আৰু নগৰৰ যিমান বস্তু পাতি সকলো বস্তুবোৰ লৈ আনিলে, নগৰৰ যিমান বস্তু সকলো তেওঁবিলাকে বিনষ্ট কৰি দিলে আৰু যি দিনাক তেওঁবিলাকে দিছিলে দিনাকো ঘূৰাই লৈ আহিলে। এই কাহিনী আমি আদি পুস্তক তাৰ 34 অধ্যায় 1 পৰা 31 পদলৈকে পঢ়িবলৈ পাওঁ। যেতিয়া জাকুবে তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰিলে, তোমালোকে কিয় এই লোকক মাৰিলা? আমি এতিয়া আমাৰ বিৰুদ্ধেই লোকবিলাকক আমি আমন্ত্ৰণ কৰিছোঁ, তেওঁবিলাকে আমাক এতিয়া যুদ্ধ কৰিব, আমাৰ বিৰুদ্ধে থিয় হৈ যাব। তেতিয়া সিমিয়ন আৰু লেবিয়ে কৈছে যে আমাৰ যি ভণ্টি দিনা এক বেশ্যা নিচিনাকৈ ব্যৱহাৰ পোৱাৰ যোগ্য নাই। কিন্তু প্ৰিয়সকল, এই যি কাহিনী, ইয়াৰ পৰা বহুত কথা আমি শিকিবলগীয়া। আৰু প্ৰথম যি কথা আমাক শিকিব লাগিব, প্ৰত্যেকৰে ভুল আছিলে। একচুৱেলি আমি চাওঁ যি হিবিয়াসকলৰ ৰজা হিমুৰ আৰু তেওঁৰ সন্তান ছিকিম, তেওঁবিলাকে প্ৰথমে কি কৰিলে? প্ৰথমে বেয়া কৰ্ম কৰিলে। ছিকিমে প্ৰথমে বেয়া কৰ্ম কৰিলে দিনাৰ সৈতে। আৰু দ্বিতীয়তে আমি চাওঁ এই যি জাকুবৰ সন্তানসকল, তেওঁলোকে বহুত ঈশ্বৰৰ যি চেক্ৰেট, মানে যি পবিত্ৰ চিন আছিলে সুন্নত, তাক তেওঁবিলাকে বেয়া ব্যৱহাৰ কৰিলে। আৰু জাকুবৰ বিষয়ে আমি চাওঁ, জাকুবে ভাবিলে যে আমি গোটেই এই ছিখম যি নগৰ আছে তাক আমি অকুপাই কৰিব পাৰিম, এই লেণ্ডত আমি থাকিব পাৰিম, এই ঠাই আমাৰ হৈ যাব। তো এক লোভ তেওঁ চালে। কিন্তু ইয়াত বহুত ভুল আৰু ইয়াৰ পৰা আমি শিকিবলগীয়া কথা আছে প্ৰিয়। আমি যেতিয়া ৰোমিয়া তাৰ 12 অধ্যায় 19 পৰা 21 পদলৈকে পঢ়োঁ, ইয়াত কৈছে, হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। কিন্তু যদি তোমাৰ শত্ৰুৰ ভোগ লাগে, তেন্তে তেওঁক ভোজন কৰোৱা, যদি তেওঁৰ পিয়াহ লাগে তেন্তে জল পান কৰোৱা, তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা অঙঠা দম কৰি থবা। কুকৰ্মৰ দ্বাৰাই পৰাজিত নহয়, সুকৰ্মৰ দ্বাৰাই পৰাজয় কৰা। তো প্ৰিয়সকল, আমি এই বাক্যত চাইছোঁ, ঈশ্বৰে বহুত স্পষ্টৰূপে বুজাব বিচাৰিছে যে কুকৰ্মৰ দ্বাৰাই নহয়, কিন্তু সুকৰ্মৰ দ্বাৰাই পৰাজয় কৰিব কৈছে। আৰু ঈশ্বৰ তেওঁ ন্যায়পৰায়ণ ঈশ্বৰ হৈ তেওঁ ন্যায় কৰিব। কিন্তু ইয়াত আমি চাওঁ এই ঘটনাত জাকুবৰ পুত্ৰসকলোকে প্ৰতিশোধ ল'বলৈ ভিতৰি ভিতৰি জ্বলি আছিলে। তো প্ৰতিশোধ লোৱা আমাৰ কাম নহয়, প্ৰতিশোধ ঈশ্বৰে ল'ব। এই কাৰণে ঈশ্বৰে, আমি চাওঁ এই যি পুস্তক, আমি আদি পুস্তক 34 তাৰ 35 যদি পঢ়িম অধ্যায়, আমি গম পাম ঈশ্বৰে জাকুবক কৈছে, তুমি এই নগৰ এৰি এতিয়া গুচি যোৱা। জাকুবে ভাবি আছিলে এই ঠাইত মই অকুপাই কৰিম, ইয়াত এতিয়া মোৰ হৈ যাব, মই ইয়াত থাকিব পাৰিম। কিন্তু ঈশ্বৰে ক'লে এই ঠাই এৰি গুচি যোৱা। ঈশ্বৰে একেবাৰে সন্তুষ্টি নাছিলে। আমি চাওঁ প্ৰথমে যেতিয়া ঠাই দি দিলে জাকুবৰ সন্তানসকলে ক্ৰোধক, তাৰপিছত প্ৰতিশোধ লোৱাক, শয়তানক ঠাই দি দিলে, আৰু তাত আৰু তেওঁবিলাকে বেলেগ চিন্তা কৰিব নোৱাৰিলে, প্ৰতিশোধৰ জুইত জ্বলি আছিলে। তেওঁলোকে এই যি কৰ্ম কৰিলে ঈশ্বৰে সুখী হোৱা নাছিলে। আৰু যেতিয়া আমি এই ছিকিমৰ কথা পাতোঁ, ছিকিমে প্ৰথমে দুষ্কৰ্ম কৰি ল'লে, তেওঁলোকৰো ভুল আছিলে। আমি চাওঁ দুষ্কৰ্মক প্ৰথমে ঠাই দি দিলে, পিছত আকৌ তেওঁলোক কি কৰিছে? বিয়াৰ প্ৰস্তাৱ লৈ গৈছে। এইটো এনেকুৱা হৈ গ'ল যেনেকৈ তেওঁবিলাকে প্ৰথমে মাৰি পিটি ভাঙি দিলে, মাৰি পেলালে, আকৌ জীয়াব বিচাৰি আছে। তো প্ৰিয়সকল, আমি চাব লাগিব আমাৰ যোনটো বাইবেলৰ যোনটো কথা হয়, আমাৰ যদি আমি কথা পাতোঁ, ঈশ্বৰে আমাক পবিত্ৰতাৰ পথেদি যাবলৈ কৈছে। তো যেতিয়া এই ছিকিমে চালে, হয়তো তেওঁ প্ৰথমে গৈ নিজৰ দেউতাক ক'ব পাৰিলেহেঁতেন আৰু কথা বতৰা কৰিব পাৰিলেহেঁতেন, কিন্তু প্ৰথমে তেওঁ দুষ্কৰ্ম কৰিলে, পাছতহে প্ৰেম কৰি আৰু নিজৰ দেউতাক গৈ কথা পাতিবলৈ কৈছে, বিয়া কৰাব বিচাৰিছিলে। তো প্ৰচেছটো
বহুত অপজিট হৈ গ'ল। প্ৰথমে বিয়াৰ প্ৰস্তাৱ দিব লাগিছিলে, স্পেচিয়েলি আমাৰ যুৱক যুৱতীবিলাকৰ কাৰণে আজিৰ এই বাৰ্তা। দিনাক প্ৰথমে চিখমে দুষ্কৰ্ম কৰিলে, তো আজি আমাৰ যুৱক যুৱতীবিলাকৰো অৱস্থা প্ৰায়ভাগ তেনেকৈ আমি দেখিবলৈ পাওঁ। প্ৰেমৰ জালত ফচাই দুষ্কৰ্ম কৰে, অনেক বেয়া বেয়া কাৰ্যৰ পিছত বিয়াৰ প্ৰস্তাৱ তেওঁলোকে ভাবি থাকে, হয়তো পিছত নহয়ও। তো আমাৰ কাৰণে এয়া শিকিবলগীয়া লেচন। প্ৰথমে আমাক আমাৰ ডাঙৰ যি আমাৰ পিতৃ মাতৃ হওক বা আমাৰ ৰিলেশ্যনশ্বিপত যিবিলাক নেকি এল্ডাৰ, তেওঁলোকক গৈ কথা বতৰা কৰিব লাগে। তো আমি প্ৰেম কৰিছোঁ, কিন্তু এইটো নহয় যে প্ৰথমে দুষ্কৰ্ম কৰি ল'ম। তো এয়া আমাৰ শৰীৰক অশুচি নকৰাৰ এক প্ৰক্ৰিয়া। যেতিয়া আমি নিজৰ শৰীৰক প্ৰথমে অশুচি কৰোঁ, তাৰমানে আমি নিজকে ডিফাইল কৰিছোঁ, নিজকে ঈশ্বৰৰ বিৰুদ্ধে থিয় কৰিছোঁ। আমাৰ যি শৰীৰ আৰু যি আমাৰ যি ছেক্স, এয়া ছেক্ৰেড হৈ থকাৰ প্ৰয়োজন আমাৰ বিয়াৰ সময়লৈকে। তো প্ৰিয়সকল, আমাৰ ইয়াৰ পৰা শিকা প্ৰয়োজন। প্ৰথমে হয়তো আমি যদি কাৰোবাক প্ৰেম কৰিছোঁ, আমাক ভাল লাগিছে, প্ৰথমে আমি আমাৰ এল্ডাৰবিলাকক, আমাৰ পেৰেণ্টছ, তেওঁলোকক কোৱাৰ প্ৰয়োজন। প্ৰথমেই গৈ আমি দুষ্কৰ্ম কৰা, এইটো বহুত অপজিট হৈ যায় আৰু ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে হৈ যায়। আৰু দ্বিতীয়টো, আমি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ আমাৰ ভিতৰত জাকুবৰ সন্তানবিলাকৰ নিচিনাকৈ প্ৰতিশোধৰ যি সেই ভাৱ ৰাখিব নালাগে। কাৰণ আমি বাক্যত পঢ়িলোঁ যে প্ৰতিশোধ ঈশ্বৰে ল'ব, আৰু আমাক কুকৰ্মৰ দ্বাৰাই নহয়, কিন্তু আমি সুকৰ্ম কৰিব লাগে। দ্বিতীয়তে যি জাকুবৰ যি কথা আমি চালোঁ, তেওঁ ঈশ্বৰৰ যি প্ৰতিজ্ঞা দিছিলে যে মই তোমালোকক এক দিম, মই তোমালোকক দেখাম, সেই প্ৰমিছক তেওঁ বিশ্বাস নকৰিলে। তেওঁ চালে অ'কে, মই এটা অপৰচুনিটি পাইছোঁ, তেওঁ নাভাবিলে এইটো সঁচাকৈ ঈশ্বৰৰ ইচ্ছা হয় নহয়। আগফালে চালে কিবা এটা আছে, ভাবিছে মই ইয়াত অকুপাই কৰি ল'ম, এইটো ভাল অপৰচুনিটি হয়। তো বহুত সময়ত আমি কি হয়, ঈশ্বৰে আমাক আশীৰ্বাদটো দিব বিচাৰে, ঈশ্বৰে কিবা এটা ভাল ৰাখে, কিন্তু শয়তানে আমাৰ তাৰ আগতেই কিবা এটা বেলেগ অপৰচুনিটি দি দিয়ে, কিবা এটা বেলেগ সুযোগ দি দিয়ে, আৰু সেই সুযোগ চাই আমি বিপথে গুচি যাওঁ। বহুতেই আমাৰ মাজত এনেকৈ আছে যে আমি অলপ সময় ধৈৰ্য ধৰিব নোৱাৰোঁ আৰু আমি বেলেগ পথ লৈ লওঁ। ফৰ এক্সাম্পল, মই ক'ব বিচাৰিছোঁ, আমি যদি বহুত দিন ধৰি বেমাৰ হৈ আছোঁ আৰু আমি প্ৰাৰ্থনা কৰিছোঁ সুস্থতাৰ কাৰণে, আৰু হয়তো ঈশ্বৰে সুস্থ কৰা নাই, আৰু মই বাট চাই আছোঁ ঈশ্বৰে কেতিয়া সুস্থ কৰিব। তো কি হয়, কোনোবাই আহি ক'ব তুমি এইটো মানুহৰ ওচৰত যোৱা, তেওঁ তোমাক চাই দিব আৰু তেওঁ দৰৱ দিব, কিবা বেলেগ কিবা হেৰি দিব। তো অফক'ৰ্ছ আমি দৰৱ ল'ব পাৰোঁ, কিন্তু কিছুমান শয়তানিক কাৰ্য, যি চোৱা চিতা কৰিব, তোমাৰ এইটো হৈছে সেইটো হৈছে, চোৱা চিতা কৰি শয়তানিক কাৰ্য কৰি তেওঁবিলাকে তোমাৰ জীৱনত কিবা বেলেগ বস্তু ভৰাই দিব। তো সেইবিলাক ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কাম হয়। তো আমি তেনেকুৱাবোৰ পথত গুচি যাওঁ। হয়তো ঈশ্বৰে সুস্থ কৰিব বিচাৰিছে, আমাৰ বিশ্বাসক ষ্ট্ৰং কৰি ৰাখিব বিচাৰিছে, সুস্থ সবল কৰি ৰাখিব বিচাৰিছে, কিন্তু আমি হ'লে কি হওঁ, কাৰোবাৰ বেলেগৰ কথা শুনি আমি শয়তানৰ পথত গুচি যাওঁ আৰু সেই মৰ্মে আমি কাম কৰিব বিচাৰোঁ। তো কেতিয়াও ঈশ্বৰৰ যি আশীৰ্বাদ আছে তাৰ বিৰুদ্ধে আমি যাব নালাগে। ঈশ্বৰে আমাৰ কাৰণে বেষ্ট আৰু বেটাৰ ৰাখিছে, আৰু তাৰ কাৰণে আমি বাট চাই থাকিব লাগে। হয়, আমাৰ কষ্ট হ'ব পাৰে, কিন্তু আমি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তেওঁৰ আশীৰ্বাদ আমি হেৰুৱাই দিব নালাগে। আমি অলপ সুখৰ কাৰণে আমি দুষ্কৰ্ম বা শয়তানক ঠাই দিব নালাগে আমাৰ জীৱনত। আৰু প্ৰিয়সকল, শেষত আমি শিকিলোঁ কেনেকৈ ঈশ্বৰে দিয়া যি পবিত্ৰ সুন্নত জাকুবৰ সন্তানসকলে মিছ ইউজ কৰিলে, দুৰ্ব্যৱহাৰ কৰিছে, তেওঁবিলাকে সিহঁতক মাৰিবৰ কাৰণে সুন্নত হ'বৰ কাৰণে কৈ দিলে। তো আমি কেতিয়াও ঈশ্বৰৰ যি ছেক্ৰেড যি চিম্বলসমূহ আছে, ঈশ্বৰৰ যি পবিত্ৰ বস্তুসমূহ আছে, তাৰ লগত আমি কেতিয়াও লুকা ভাকু কৰিব নালাগে, খেল ধেমালি কৰিব নালাগে, কাৰণ সেই সকলো বস্তু ঈশ্বৰৰ পবিত্ৰ বস্তু হয়, আৰু বাইবেলে আমাক যি কয় সেই মৰ্মেহে আমি আগবাঢ়ি যাব লাগে। মই বিশ্বাস কৰিছোঁ এই যি সৰু ষ্টৰী, সেই যি সৰু কাহিনী দিনা, ইয়াক আপোনালোকে ইয়াৰ পৰা বহুতবোৰ কথা শিকিব পাৰিছে। আৰু আমি বাইবেলত পঢ়িলে তাৰ আদি পুস্তক 34 অধ্যায় 1 পৰা আমি 31 পদলৈকে পঢ়িবলৈ পাওঁ, আপোনালোকে পঢ়িব পাৰে। আৰু আপোনালোকে যদি আৰু কিবা বেলেগ এই লেচনৰ পৰা ড্ৰ কৰিব পাৰিছে লেচন কিবা, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ দিছোঁ শুনাৰ কাৰণে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।